আজি দেখুৱাম যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ টিয়কৰ হাতখোলা অঞ্চলৰ এহাল অশীতপৰ বৃদ্ধ ঘৰৰ উৰুষা পৰ্যায়ত থকা জীৱন যুদ্ধৰ জীয়া কাহিনী। হয়, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমি এহাল অশীতপৰ বৃদ্ধ ঘৰৰ উৰুষা পৰ্যায়ত থকা জীৱন যুদ্ধৰ জীয়া কাহিনী। যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়ক হাতখোলা অঞ্চলৰ এহাল অশীতপৰ দম্পতীয়ে উৰুষা পৰ্যায়ত থাকি কিদৰে জীৱন যাপন কৰিছে। এই বৃদ্ধ দম্পতীহাতৰ নাম হ'ল হেমতাং মুৰা, জোনাকী মুৰা। গৰু গোহালি সদৃশ ঘৰত বাস কৰি চৰকাৰী কোনধৰণৰ আঁচনি অন্তৰ্ভুক্ত নোহোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ চকু পৰিবনে নিজ সমষ্টিৰ প্ৰকৃত জীয়া বাস্তৱ ছবি। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আজিলৈকে মুখ নেদেখা অঞ্চলত এইসকলক লোকৰ দুৰ্দশা কোনে বুজিব, সকলোৰে প্ৰশ্ন উঠিছে। টিয়কৰ পৰা গৌৰী শংকৰ ভালে ৰিপৰ্ট, AN লাইভ। গৰাকী ব্যক্তিক আচলতে জীয়াই থাকিবলৈ অন্ন বস্ত্ৰ বাসস্থান এই তিনিটা বস্তুৰ প্ৰয়োজন হয় আৰু এই এখেতৰ ঘৰত কিন্তু অন্ন বস্ত্ৰ বাসস্থান একোৱেই আচলতে নাই আৰু তেওঁলোকে কোনো ধৰণৰ আচলতে চৰকাৰী আঁচনি তেওঁলোকে লাভ কৰা নাই আৰু বিভিন্ন সময়ত আচলতে চৰকাৰখনে উন্নয়নৰ কথা কয়, কিন্তু তেনে ক্ষেত্ৰত এই আচলতে প্ৰকৃত জীয়া ছবি বুলি আমি ক'বলৈ গৈছোঁ। বিভিন্ন সময়ত নিৰ্বাচনৰ পূৰ্বে আমাৰ ৱাৰ্ড সদস্য হওক বা আমাৰ পঞ্চায়তৰ যিসকল পালি নেতা হওক, তেওঁলোকে আহি পেলাই এওঁলোকক আচলতে গাড়ীয়ে উঠাই লৈ গৈ পেলাই ভোট সাব্যস্ত কৰায় আৰু ভোট সাব্যস্ত কৰাৰ পাছত কিন্তু এনেধৰণৰ মানুহ কিন্তু পাহৰি গৈছে। সেয়ে আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে আচলতে প্ৰকৃত অৰ্থত যদি জনগোষ্ঠীটোৰ বা আমাৰ মানুহ উন্নয়ন কৰিব বিচাৰে আপোনালোকে ঘৰে ঘৰে আহিব লাগিব আৰু এনেধৰণৰ আচলতে যিসকলে সঁচা অৰ্থত এই চৰকাৰী আঁচনিবোৰ পোৱাৰ যোগ্য সেই তেওঁলোকক সেই আঁচনিসমূহ আচলতে প্ৰদান কৰিব লাগে। আমি বিভিন্ন সময়ত চাওঁ যে যিসকলে আচলতে যোগ্য নহয় তেওঁলোকক কিন্তু চৰকাৰী আঁচনি দি পেলাই আচলতে লাভান্বিত কৰা হয় আৰু যিসকলে আচলতে সঁচা অৰ্থত পাব লাগে প্ৰাপ্য ব্যক্তি তেওঁলোকে কিন্তু এনেধৰণৰ চৰকাৰী আঁচনিৰ পৰা মানে প্ৰায় ক্ষেত্ৰত আচলতে বঞ্চিত হৈ থাকিব লগা হৈছে। সেয়ে আমি অনুৰোধ জনাইছোঁ যে এনে ক্ষেত্ৰত এই লোকসকলক চৰকাৰে আচলতে এনেধৰণৰ লোকক আচলতে সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বৰ্তমানলৈকে তেখেতটো অহা নাই বাৰু আৰু তেখেতক অনুৰোধ জনাইছোঁ। তেখেত ইয়াৰ পূৰ্বে টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল আমাৰ ৰেণুপমা ৰাজখনি ডাঙৰীয়া, তেখেতে আচলতে এই ঘৰখনলৈ দূৰৰ কথা যে বাগিচা অঞ্চলত তেওঁ নাহে আৰু বৰ্তমানে যিটো মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক এটা ডেৰটা বছৰ তেওঁ ইয়াত বিধায়ক হৈ আছে, কিন্তু বৰ্তমান সময়লৈকে কিন্তু আমি দেখা নাই যে তেখেত আহি পেলাই এনেধৰণৰ ক্ষেত্ৰত কাৰোবাৰ ঘৰলৈ গৈছে, আমি তেনেকৈ আচলতে দেখা নাই।